নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এখন আবেদন। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। এইখন সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজনীয়, কিয়নো কেতিয়াবা আমি বিদ্যালয়লৈ যাব নোৱাৰে, তাৰ কাৰণে আমি ছুটি বিচাৰি আবেদন কৰিব লাগে। এইখন আবেদন তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয়, ভালকৈ শুনি যাব। প্ৰতি প্ৰধান শিক্ষক প্ৰধান শিক্ষয়িত্ৰী অৰ্থাৎ যদি বিদ্যালয়ত প্ৰধান শিক্ষক থাকে তেন্তে প্ৰধান শিক্ষক দিব, আৰু যদি শিক্ষয়িত্ৰী থাকে প্ৰধান শিক্ষয়িত্ৰী দিব। ইয়াত যিটো খালী ঠাই আছে ইয়াত বিদ্যালয়ৰ নাম, তোমালোকৰ বিদ্যালয়ৰ যি নাম সেইটো নাম ইয়াত বহাই দিব। বিষয়টো হৈছে ছুটিৰ বাবে আবেদন। মহাশয় মহাশয়া অৰ্থাৎ যদি শিক্ষক হয় মহাশয় দিব, আৰু যদি শিক্ষয়িত্ৰী হয় মহাশয়া দিব। সবিনয়ে নিবেদন, এই যে মই আপোনাৰ বিদ্যালয়ৰ ডেছ শ্ৰেণীৰ ছাত্ৰ। ইয়াত তোমালোকে যি শ্ৰেণীৰ হয় ক্লাছ 1 আৰু 2, 3, 4, 5, 6 অৰ্থাৎ 7, 8, 9, 10 ইয়াৰ যি হয় এইটো তোমালোকে ইয়াত বহাই দিব। শ্ৰেণীৰ এগৰাকী ছাত্ৰ ছাত্ৰী, যদি ইয়াত এজনৰ জেগাত যদি তুমি ছোৱালী হয় এজনী দিবা, আৰু এগৰাকী ছাত্ৰ ছাত্ৰী, ইয়াত ছাত্ৰ হ'লে ছাত্ৰ দিব আৰু ছাত্ৰী হ'লে ছাত্ৰী দিব। ব্যক্তিগত কাৰণত মই ডেছ তাৰিখৰ পৰা ডেছ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। অৰ্থাৎ ইয়াত তাৰিখটো দিবা, তুমি ধৰা 1 তাৰিখৰ পৰা 10 তাৰিখলৈ উপস্থিত থাকিব নোৱাৰা, বা 1 তাৰিখৰ পৰা 5 তাৰিখলৈ। আৰু ব্যক্তিগত কাৰণত অৰ্থাৎ ইয়াত ব্যক্তিগত কাৰণত বুলি দিলে ইয়াত দিব পাৰে, ধৰ মোৰ ঘৰত এখন বিয়া আছে, বা মোৰ ঘৰত মাৰ বেমাৰ হৈ আছে, তাৰ কাৰণে মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। ইয়াত যি ব্যক্তিগত কাৰণটো প্ৰকাশ কৰিব পাৰা ইচ্ছা কৰিলে, সেইটো তোমালোকৰ নিজৰ কথা। ইয়াত আছে মই ডেছ তাৰিখৰ পৰা ডেছ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম, অৰ্থাৎ তাৰিখটো বহাই দিব, আৰু কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ উপস্থিত থাকিব নোৱাৰে সেইটো জনাব। সেয়ে উক্ত সময়ছোৱাত মোক ছুটি মঞ্জুৰ কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ জনালোঁ। ইয়াৰ বাবে মই সদায় কৃতজ্ঞ থাকিম। ধন্যবাদে আপোনাৰ আজ্ঞাবাহী। নামটো দিবা, শ্ৰেণী কোন শ্ৰেণীৰ হয়, ৰোল নং আৰু তাৰিখ। আজি যিদিনাখন তুমি আবেদনখন জমা দিয়া সেইদিনাৰ তাৰিখটো দিবা। আজি এইখনেই আছিল, মই ইয়াৰ আগত এখন ৰচনা দিছোঁ, চাই ল'ব। আৰু বহুতখিনি মই কুৱেশ্যন এনচাৰ দি থৈ দিছোঁ সকলো ক্লাছৰে। সকলোৱে চাব আৰু চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ইমানতে সামৰিছোঁ। নমস্কাৰ।